শিৱসাগৰ ভটিয়াপাৰ আজি দেখিছে নহয় সেইখন এৰোপ্লেন আজি যোৱা বছৰ ৰাস্তাইদি হাইৱেদি মুম্বাইৰ পৰা এখন এৰোপ্লেন আনি থকা হৈছিলে গাড়ীত উঠাই পেলাই আনি এখন শিৱসাগৰ ভটিয়াপাৰত বৰ্তমান এছেম্বল কৰি থকা হৈছে। এইখন মানে কি হ'ব, এইখন নৰ্থ ইষ্টৰ প্ৰথমখন এৰোপ্লেন ৰেষ্টুৰেণ্ট হ'বলৈ গৈ আছে। সম্পূৰ্ণ এছেম্বল হৈ আছে। এইটো অহা বছৰ জানুৱাৰী মাহত তেওঁলোকে ৰাইজৰ কাৰণে মুকলি কৰি দিব এৰোপ্লেন ৰেষ্টুৰেণ্টখন। শিৱসাগৰত বিভিন্ন বাৰেৰহণীয়া পুৰণি ৰজা মহাৰাজাৰ কীৰ্তিচিহ্নৰ যিদৰে বিৰাজমান হৈ আছে, এইখনো এখন সেইদৰে বিৰাজমান হ'বলৈ গৈ আছে। যিহেতু নৰ্থ ইষ্টৰ প্ৰথমখন এৰোপ্লেন ৰেষ্টুৰেণ্ট হ'ব। এটা সুন্দৰ পৰিৱেশ, ৰাস্তা হাইৱে কাষতে লাগি আছে আৰু ইয়াত তেওঁলোকে মিস্ত্ৰীবিলাকে কাম কৰি আছে। ইয়াত যিহেতু তেওঁলোকে এটা নতুন এটা ষ্টাইলত ব্যৱসায়টো কৰিবলৈ গৈ আছে। যেতিয়া ৰাস্তাইদি যেতিয়া আনি আছিলে, মানুহে যেতিয়া ৰৈ চাইছিলে, কাৰণ এনেকৈ ৰাস্তাইদি এৰোপ্লেনটো আগে পিছে অহা কোনো দেখা নাই। এইদৰে ৰাস্তাৰে আনি এটা ডাঙৰ এটা মাৰ্কেটিং এডভাৰটাইজিং হৈ গৈছে তেওঁলোকৰ এটা। যে মানুহে কি কৰে, এটা বিজনেছ তেওঁ এখন ঘৰ এটা বনাই এখন হোটেল দিব পাৰিলে সিহঁতে 5 ষ্টাৰ হোটেল। এনেকৈ কি প্ৰকাৰে মানুহক আকৰ্ষণ কৰিব পাৰি, নিজৰ ব্যৱসায়ীলৈ মানুহ সৰহকৈ আমি আনিব পাৰোঁ বিজনেছ ঠাইলৈ, তেনেকুৱা কিছুমান নিয়ম মানুহে সেইবিলাক আমি ক্ৰিয়েটিভিটি ল'ব লাগে। কাৰণ সদায় সকলোৱে কৰাখিনিকে কৰিলে হয়তো বা বিজনেছত ইমান সফল নহ'বও পাৰে। এটা আনকমন ষ্টাইল দিবলৈ চেষ্টা কৰিব লাগে। আমি সৰু ব্যৱসায়বিলাকতো আমি এনেকৈ বিভিন্ন বা ইনভেষ্টৰ কথা কোৱা নাই, বহুত বেছি টকা ইনভেষ্ট কৰাৰ কথা কোৱা নাই। সৰু কিবা এটা ব্যৱসায় কৰিলেও আমি এনেকুৱা আনকমন আনে নকৰাৰ ধৰণে কৰিবলৈ চাব লাগে, তেতিয়া আমাৰ সফল হোৱাৰ আশা থাকে। ঠিক তেনেদৰে তেখেতে উইংছ অফ হাজৰিকা বুলি তেওঁ যিটো হৰিপ্ৰসাদ হাজৰিকা তেখেতে এখন হোটেল স্থাপন কৰিছে। যিটো অহা বছৰ জানুৱাৰী মাহৰ পৰা ৰাইজৰ কাৰণে মুকলি কৰি দিব। নিশ্চয় ভাল লাগিব। সকলোৱে যিটো মানুহৰ আকৰ্ষণ, মানুহে ভাবিছিলে যে এখন ক'ত যাব, কি হ'ব। অসম তথা শিৱসাগৰ ঐতিহ্যময়ী ক্ষেত্ৰ হিচাপে এৰোপ্লেন ৰেষ্টুৰেণ্টখন ইয়াতে সুন্দৰভাৱে হোটেলৰ নাম হওক জুতি ল'বলৈ নিশ্চয় সোমাব। জাকত জিলিকা হৈ ভাল লাগিব নিশ্চয়। আশা থাকিল তেওঁৰ এই ব্যৱসায় সফল হওক।